কোন এই নাজিম হুছেইন? সিন্ডিকেটৰ ধন কাৰ কাৰ পকেটত সোমায়? কোন প্ৰভাৱশালী চক্ৰৰ আশীৰ্বাদত চলিছে মানকাছাৰৰ শিলৰ সিন্ডিকেট? দিনে ৰাতিয়ে অবাধে চলিছে বৰ্তমান সময়ত শিলৰ সিন্ডিকেট। প্ৰতিদিনেই ট্ৰাকে ট্ৰাকে শিলৰ সিন্ডিকেট চলা দেখিবলৈ পোৱা গৈছে। এক্সক্লুচিভ ভিডিঅ' সাম্প্ৰতিক বাৰ্তাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে আৰু সেই বন্দী হোৱা ভিডিঅ' আমি ইতিমধ্যে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। কাৰ আশীৰ্বাদ পুষ্ট হৈ এইসকলে এইদৰে দিনে ৰাতিয়ে দক্ষিণ খালমাৰাৰ মানকাছাৰত এইদৰে চলাইছে অবাধে এই শিলৰ ৰপ্তানি। আপোনালোকক যদি আমি ক'ব বিচাৰিছোঁ, ইয়াৰ পূৰ্বে আমি বহুবাৰ এনে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ কৰ ফাঁকেদি চৰকাৰৰ ঘৰত এইদৰে দিনে ৰাতিয়ে অবাধে শিলৰ ৰপ্তানি কৰা দেখিবলৈ পোৱা গৈছে। সিন্ডিকেট ৰাজৰ বেহা খুলিছে। পুনৰ মানকাছাৰত আৰম্ভ হৈছে শিলৰ বৃহৎ সিন্ডিকেট। নিশাৰ আন্ধাৰত বাংলাদেশলৈ চালান শ শ শিল ভৰ্তি ট্ৰাক। নিধিৰাম চৰ্দাৰৰ ভূমিকাত আছে দক্ষিণ খালমৰা মানকাছাৰ জিলা প্ৰশাসন। সাম্প্ৰতিক বাৰ্তাৰ সাংবাদিকৰ কেমেৰাত বন্দী এক্সক্লুচিভ ভিডিঅ'। কাৰ আশীৰ্বাদত সিন্ডিকেট চক্ৰই বাংলাদেশত আৰম্ভ কৰিলে শিল ৰপ্তানিৰ এই বৃহৎ সিন্ডিকেট। মানকাছাৰত পুনৰ আৰম্ভ শিল ৰপ্তানিৰ সিন্ডিকেট। মাজনিশা মানকাছাৰৰ চাহাপাৰা সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি শ শ শিল ভৰ্তি ট্ৰাক। চৰকাৰক ৰাজহ ফাঁকি দি বাংলাদেশত ৰপ্তানি কৰিছে শ শ শিল ভৰ্তি ট্ৰাক। শিল কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰিছে মোটা অংকৰ ধন। নেতৃত্বত আছে মানকাছাৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইন। তথাকথিত ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট নাজিম হুছেইন। ধৃতৰাষ্ট্ৰৰ ভূমিকাত আছে দক্ষিণ খালমৰা মানকাছাৰ জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষ। যিখন চৰকাৰৰ দিনত প্ৰতিটো সময়তে কৈ থকা হয় যে সিন্ডিকেট শূন্য হৈছে, যি সময়ত কোৱা হয় সিন্ডিকেট ৰাজ একেবাৰে বন্ধ হৈছে, এয়া কি সিন্ডিকেট ৰাজ নহয় নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ লগতে বিভাগীয় যিসকল বিষয়া কৰ্মচাৰী আছে বৰ্তমান সময়ত নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ নাকৰ তলেৰেই বৰ্তমান সময়ত এইদৰে অবাধে চলাইছে শিলৰ সিন্ডিকেট। ট্ৰাকে ট্ৰাকে শিলৰ সিন্ডিকেট কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু নিমাত জিলা প্ৰশাসন, নিমাত বিষয়া কৰ্মচাৰী। ৰাজ্যত অব্যাহত আছে সিন্ডিকেট চক্ৰৰ দপদপনি। নিশাৰ আন্ধাৰত মানকাছাৰৰ সীমান্তয়েদি সিন্ডিকেট চক্ৰই বাংলাদেশত ৰপ্তানি কৰিছে শ শ শিল ভৰ্তি ট্ৰাক। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা ট্ৰাকে ট্ৰাকে শিল ভৰ্তি কৰি অসমৰ মানকাছাৰৰ চাহাপাৰা সীমান্তয়েদি সিন্ডিকেট চক্ৰই অব্যাহত ৰাখিছে বৃহৎ শিলৰ সিন্ডিকেটৰ ব্যৱসায়। সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড নাজিম হুছেইনে জিলাখনৰ শীৰ্ষ কেইগৰাকী বিষয়াক মেনেজ দি আৰম্ভ শিলৰ এই বৃহৎ সিন্ডিকেট চলোৱাৰ অভিযোগ মতে বাংলাদেশত ৰপ্তানি হোৱা শিলৰ প্ৰতিটো ট্ৰাকৰ পৰা লাভ কৰে 12 মেট্ৰিক টন শিল ৰপ্তানিৰ চাৰ্টিফিকেট। কিন্তু সিন্ডিকেট চক্ৰৰ নিৰ্দেশত প্ৰতিখন ট্ৰাকে অভাৰলোড শিল ভৰ্তি কৰি ৰপ্তানি কৰিছে 40ৰ পৰা 50 মেট্ৰিক টন শিল। অতিৰিক্ত শিলৰ বাবে প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে 5,200 টকা। ইয়াৰ উপৰিও ট্ৰেন্সশ্বিপমেণ্ট পাৰ্মিটৰ নামত সিন্ডিকেট চক্ৰই প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে 7,500 টকা। লগতে উপযুক্ত নথিপত্ৰবিহীন শিল কঢ়িওৱা ট্ৰাকৰ পৰা চক্ৰটোৱে সংগ্ৰহ কৰে 3,100 টকা। এনেদৰে বৃহৎ সিন্ডিকেট চক্ৰৰ নেক্সাছত চৰকাৰক উপযুক্ত কৰ ফাঁকিৰে চলাইছে শিলৰ সিন্ডিকেট। উল্লেখ্য যে যোৱা বৰ্ষতো মানকাছাৰৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনৰ নেতৃত্বত এটা বৃহৎ চক্ৰই অব্যাহত ৰাখিছিল শিলৰ সিন্ডিকেট। অভিযোগ উত্থাপন হৈছিল মানকাছাৰ অগপতলৰ এজন ৰাজনৈতিক নেতাৰ নাম। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ অগপৰ ভাৰপ্ৰাপ্ত সভাপতি ৱাজেদ আলীয়ে অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰাক দিছিল লিখিত অভিযোগ, য'ত স্পষ্টকৈ উল্লেখ আছিল মানকাছাৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা জাবেদ ইছলামৰ নেতৃত্বত চলিছিল শিলৰ সিন্ডিকেট। লগতে অভিযোগটোত উল্লেখ আছিল জাবেদ ইছলামে শিলৰ সিন্ডিকেটৰ নামত প্ৰতিমাহে সংগ্ৰহ কৰিছিল 1,41,00,000 টকা। এনেধৰণৰ অভিযোগ যোৱা বৰ্ষত জিলাখনৰ অসম গণ পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতি ৱাজেদ আলীয়ে উত্থাপন কৰিছিল।
কিন্তু পুনৰ শিলৰ বৃহৎ সিন্ডিকেট নেক্সাছ আৰম্ভ কৰিছে বাংলাদেশত শিল ৰপ্তানি সিন্ডিকেট দক্ষিণ কালমৰা মানকাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ আশীৰ্বাদ পৃষ্ঠ জাবেদ ইছলামে এইবাৰ শিলৰ এই বৃহৎ নেক্সাছটোক নেতৃত্ব দিছে নেকি সেয়া চৰ্চাৰ বিষয় কিয়নো মানকাছাৰৰ অগপনেতা জাবেদ ইছলামৰ অতি ঘনিষ্ঠ কেইজন ব্যক্তিয়ে মাত্ৰ সিন্ডিকেটৰ মূল নায়ক এতিয়া প্ৰশ্ন হয় বাংলাদেশত শিল ৰপ্তানিৰ সিন্ডিকেটৰ বৃহৎ নেক্সাছ কাৰ বলত বলিয়ান কিয় শিল সিন্ডিকেটক লৈ মৌনতা অৱলম্বন কৰিছে মানকাছাৰ বিধায়ক আমিনুল ইছলাম আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নে সিন্ডিকেটৰ মাষ্টাৰমাইণ্ড নাজিম হুছেইনৰ পকেটত এই দুই জনপ্ৰতিনিধি সেয়া ৰহস্যৰ আৱৰ্তত আমি পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে ফাদিল কৰিম আৰু কোন কোন এই সিন্ডিকেট নেক্সাছত জড়িত আছে নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা